Welcome to Inspire Assam. আজি আপোনালোকৰ কাৰণে লৈ আনিছো অসমীয়া কৌতুক এনিমেশ্যন। আহক একেলগে হাঁহো। ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে তেন্তে লাইক কৰক আৰু শ্বেয়াৰ কৰক আৰু সদায় এনেধৰণৰ ভিডিঅ' চাই হাঁহি থাকিবলৈ ছাবস্ক্ৰাইব কৰক। এতিয়া চাওঁ আহক। ঐ কিমান টাইম হৈছে কচোন? চালা মই ঘূৰি চাব নাজানো বে। তেই কেলা কোনডাল কাটা কিহত আছে সেইটোকে ক তেন্তে। চালা দুডাল কাটা দেখোন মই ঘড়ীতে দেখা পাই আছো। ঐ বন্ধু, আজিকালি মোৰ মাইকীটো ইমান খৰচী চাব পাৰিছে, কেতিয়াবা 1000 কেতিয়াবা 2000 এনেকে খুজিয়ে থাকে। কেলা তোৰ ঘৈণীয়ে ইমান টকা কি কৰে বে? থুৰবাল, মই কি জানো, আজিলৈকে মই কেতিয়াও দিয়াই নাই। দেউতা বাইক এটা কিনি দে না। ভগৱানে ভৰি দুটা কিয় দিছে তোক? দেউতা আপুনি নাজানে এটা ভৰি কিক মাৰিব দিছে আৰু এটা ভৰি গিয়াৰ লগাব দিছে। নগেন খগেন তই দুজন ভাই ককাই হয়নে নহয়? হয় বাইদেউ। হয়, যদি হয় তই দুজন বাপেৰৰ নাম বেলেগ বেলেগ কিয় লিখিছ? বাইদেউ আকৌ আপুনি একে লিখিলে কব যে আমি নকল মাৰিছো, সেইকাৰণে। পুতেকৰ ৰিজাল্ট দিছে আৰু বাপেক পুতেকৰ আলোচনা চাওক। পাপা আপুনিতো ইঞ্জিনিয়াৰ হয়, তেন্তে মাৰ্কশ্বিটত আঙুলিৰ ছাপ কিয় লাগিছে? হাৰামি, তোৰ নাম্বাৰ দেখি মাষ্টৰে জানিব নালাগে যে তোৰ বাপে পঢ়া শুনা কৰা মানুহ হয়। গৰু এই গৰু, তোক ছোৱালী পাৰ্টি আজি চাবলৈ আহি আছে, চেলাৰী বেছিকে লবি, শুনিছ? তেনেতে ছোৱালীৰ বাপেক আৰু ছোৱালী আহি পায় আৰু ল'ৰাৰ বাপেকৰ লগত কথা বতৰা আগবঢ়ায়। চাওক। তুমি পিছে মাহত কিমান টকা ইনকাম কৰা? আংকল, এনেইতো মোৰ দৰমহা 1.5 crore মান হৈ যায়, কিন্তু কাটি কুটি 8000 মান পাওঁ দিয়ক।